বিনাপানী জ্যোতিষ কাৰ্যালয়ত 3দিনীয়াকৈ 19তম শিৱৰাত্ৰি মহোৎসৱ উদযাপন। দক্ষিণ কামৰূপৰ পলাশবাৰী দহলা বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্বদেৱ শৰ্মাৰ একক প্ৰচেষ্টাত বিগত কেইবেলিৰ দৰে এইবেলি 19তম মহাপ্ৰভু শিৱৰাত্ৰি মহোৎসৱ আজিৰ পৰা 28 ফেব্ৰুৱাৰীলৈ উদযাপন কৰা হয়। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে চাফাই অভিযান, অখণ্ড বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, পতাকা উত্তোলন, মুখ্যদ্বাৰ মুকলি, জল আহৰণ, প্ৰতিমা স্থাপন, বিশেষ আকৰ্ষণ মুকলি, ধৰ্মীয় মঞ্চ মুকলি, জীৱনীমূলক গ্ৰন্থ অপূৰ্ব জীৱন মুকলি, বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা অনুষ্ঠান লগতে পূজা পাঠ, নাম প্ৰসংগ আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিনাপানী জ্যোতিষ কাৰ্যালয়ত আয়োজিত পূজাস্থলীত বিশেষকৈ সম্বৰ্ধনা জনোৱা হয় ক্ৰমে জুৰি তালুকদাৰ অভিজিত দাস, প্ৰতাপ মালিক, নিউজ এনি 365ৰ মুখ্য সম্পাদক পুলক ডেকা, যুৱ সংবাদকৰ্মী প্ৰহাস বৰ্মনক। ইয়াৰ লগতে আগন্তুক দুটি নিশাত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে বুলি আয়োজক অপূৰ্বদেৱ শৰ্মাই জানিব দিয়ে। কাৰ্যসূচী ৰাখিছোঁ, 3দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ 19তম মহাপ্ৰভু শিৱৰাত্ৰি মহোৎসৱত। আজি প্ৰথম দিনাৰ কাৰ্যসূচী আছিল ৰাতিপুৱাৰ ভাগত চাফা অভিযান, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, পতাকা উত্তোলন, মুখ্যদ্বাৰ মুকলি, শোভাযাত্ৰা মুকলি, মঞ্চ মুকলি, মোৰ জীৱনক লৈ পেলাই এখন কিতাপ লিখা গৈছিল অপূৰ্ব জীৱন উন্মোচন, বিশেষ আকৰ্ষণ মুকলি। এতিয়া বৰ্তমান আমাৰ চলি আছে গণেশ বাবা মানৱ প্ৰতিমা বৰ্তমান চলি আছে। কিছু পিছত আমি এটা সুন্দৰ এটা শোভাযাত্ৰাৰ দৰে পানী তোলা পৰ্ব এটা আৰম্ভ কৰিম। আৰু অহাকালি থাকিব, অহাকালি 14 ফাগুন 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ দিনৰ ভাগত শাস্ত্ৰপাঠ, নাম কীৰ্তন, আবেলি 4 বজাৰ পৰা ভৰ্তি মাচুলবিহীন একক আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব। আৰু নিশাৰ ভাগত আমি আমন্ত্ৰণ কৰা নৱস্মিতা মেধি, জিতুল বৰহ, বলদেৱ দাস তেখেতসকলে গীত পৰিৱেশন কৰিব। আৰু তৃতীয় দিনাৰ কাৰ্যসূচীত থাকিব দিনৰ ভাগত শাস্ত্ৰপাঠ, অৰ্থাৎ 15 ফাগুন 28 ফেব্ৰুৱাৰী শুক্ৰবাৰে দিনৰ ভাগত শাস্ত্ৰপাঠ, নাম কীৰ্তন, আৰু গধূলি অৰ্থাৎ নিশা 8 বজাৰ পৰা আমন্ত্ৰণ কৰি অনা সুদূৰ মালুবাৰীৰ 2 নম্বৰ ধামগুণ্ডাৰ পঞ্চনন নাট্য পৰিষদে তেখেতসকলে নাট্য অভিনয় কৰিব। মই কিছুমানে বিচাৰে নিজৰ ঘৰখনৰ কাৰণে বিচাৰে, মই কিন্তু বিচাৰে আচলতে সকলোকে ভাল, সকলোৱে ঈশ্বৰে ভালে ৰাখক, মোকো ৰাখক সকলো সমাজৰ। কাৰণ মই সামাজিক কাম কৰি খুবেই আনন্দিত, খুবেই ভাল পাওঁ। সেইকাৰণে সমাজৰ মংগল হ'লে মোৰো নিশ্চয় মংগল হ'ব। হয় হয়, বিনাপানী জ্যোতিষ কাৰ্যালয় একক প্ৰচেষ্টাৰ অকল ময়ে গোটেইখিনি মই অকলে কৰিছোঁ। আৰু মোৰ অনুষ্ঠানটো অলপ ব্যতিক্ৰমী, যেনে মই ক'লে আপোনালোকক যে বিনামূলীয়া অৰ্থাৎ ভৰ্তি মাচুলবিহীন একক আধুনিক নৃত্য প্ৰতিযোগিতা। তাৰ লগত আপোনাৰ পুৰস্কাৰ থাকিব 2001 টকা প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ 15,000 টকা, তৃতীয় পুৰস্কাৰ 1,000 টকা, লগতে তেখেতসকলক মানপত্ৰ, সম্বৰ্ধনা পত্ৰ জনোৱা হ'ব। এইবেলি বিশেষভাৱে আমি বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ পূজাস্থলীত 6 ফুট ওখ জাপি এটা আমি আনিছোঁ, সেইটো নলবাৰীৰ পৰা আনিছিলোঁ। আৰু আমাৰ প্ৰায় 2.5 ফুট ডাঙৰৰ ছাতি আৰু ধূনাৰ দানি আমি উপস্থাপন কৰিছোঁ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.